যোৰহাটৰ বৰিগাঁৱৰ ৰাইজৰ মাজত উপস্থিত হৈ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগন্তুক সময়ত নদীখনৰ খনন কাৰ্যৰ সন্দৰ্ভত আলোচনা কৰিব বুলি জনায়। ৰাইজেতো কোনো এনেকুৱা অভিযোগ দিয়া নাই যে আমি ৰিলিফ আদি পোৱা নাই, কিন্তু ৰাইজৰ চিন্তা নদীখনক লৈ আছে। গতিকে মই চেষ্টা কৰিম কেনেকৈ আমি অকণমান দলংখন ওখ কৰিব পাৰোঁ বা নদীখন আমি অলপমান খনন কৰিব পাৰোঁ, মই চাই লওঁ। যথেষ্টখিনি হ্ৰাস পাইছে ইয়াৰ যি ব্ৰাম হৈ গৈছে আচলতে ভোগদৈ নদীখন। হয়, সেইকাৰণে কিছু ৰাইজে পৰামৰ্শ দিছে যে খনন কৰিব পাৰি নেকি। খালি আমি এইটো চাব লাগিব যে নদীৰ দুইফালে মানুহ আছে। নদীখনক লৈ বেছি যদি আমি কিবা পৰিকল্পনা লওঁ আকৌ মানুহখিনিৰো যাতে ক্ষতি নহয়, সেইকাৰণে মই জলসম্পদ বিভাগক ক'ম, আমাৰ জিলা আয়ুক্তও থাকিব, কি কৰিব পাৰি এটা আমি ডেফিনেটলি চেষ্টা কৰিম। ভোগদৈ কাষতে যিখন টোকোলাই আছে সেই টোকোলাইখন আচলতে পূৰা জাম হৈ গ'ল আৰু হেৰি ধৰিছে, কিছুমান অবৈধভাৱে দখল কৰিছে। টোকলাইখন মই চাই দিম। হ'ব, মই অহাবাৰ আহিলে মই নিজে এবাৰ চায়ো দিম আৰু কেনেকৈ কি কৰিব পাৰোঁ। লগতে আৱৰ্জনাৰে ভৰি পৰা টোকোলাই জানৰ সম্পৰ্কেও আলোচনা কৰিব বুলি আশ্বাস প্ৰদান কৰে। ব্যুৰ ৰিপৰ্ট, নিউজ নাও।